Hello guys, welcome back to Mona's Vlogs and Cooking channel. আপোনালোকক স্বাগতম জনালো। আজি মই ৰেডিমেড পোহা বনাব ওলাইছো। এটো ৰেডিমেড পোহা মানে চিৰা। তো ভজা চিৰা হয়। এটো খালি গৰম পানী দি বনাই দিলে হৈ গল। ইয়াত কি আছে মই দেখাবম। এটো পেকেটৰ ভিতৰত চিৰাটো ভাজা আছে। তাৰ পিছত আছে মুংফলি, কাৰি পাত্তা, নৰসিংহ পাত, তাৰ পিছত আদা, জলকীয়া সব বিলাক দিয়া আছে। দিয়া পিছত মই গৰম পানী বহাই থলো। গৰম পানী হোৱাৰ লগে লগে মই চিৰাখিনি তাৱাত ঢালি কিনি গৰম পানীখিনি ঢালি দিলো। জাস্ট 5 মিনিটো নালাগে, 2 মিনিটতে ৰেডি হৈ যায়। ইমান টেষ্টি পোহা। আপুনি পোৱালিবিলাক টিফিনৰ কাৰণে দিবলৈ, যদি আপুনি চাকৰি কৰে, বিজি আছে, তেনেহলে পোৱালিক টিফিন দিবলৈ, বাচ্চাক টিফিন দিবলৈ কাৰণে সবচে ইজি ব্ৰেকফাষ্ট আৰু টিফিনৰ কাৰণে সবচে বেছি ভাল। আপোনালোকে এই পোহাটো ৰেডিমেড পাই যাব ষ্টৰৰ পৰা। মই টিফিনত দিছিলো আজি মোৰ ছোৱালীজনী। তো আপুনি কোনো দোকানী আপোনাৰ গ্ৰ'চাৰী মাৰ্কেটৰ পৰা পাই যাব। তো এইটো আনি কিনি ট্ৰাই কৰি চাব, বহুত টেষ্টি হয়। চিৰা পোলাও বুলি কওঁ আমি পোহা। পোলাও নিচিনা লাগিছে তো পোলাও নাম দিছো। তো মই আজি ছোৱালীজনীক টিফিনৰ কাৰণে ৰেডি কৰি দিলো। তো এক পেকেট আনিছিলো, ট্ৰাই কৰি চাইছিলো কেনেকা হয়, কিন্তু বহুত টেষ্টি। মই খাই চাইছো, বহুত ভাল লাগিছে। এক পেকেট সাফিচিয়েন্ট এটা টিফিনৰ কাৰণে। পোৱালি পুৰা পেট ভৰি যাব। লগতে মুংফলিও আছে। মুংফলিটো জানে কিবা হেল্থৰ কাৰণে ইমান ভাল। তো মুংফলিও দিয়া আছে। ইয়াত সৰিয়হ দিয়া আছে, তাৰপিছত কাৰি পাত্তা সব বিলাক দিয়া আছে। তাৰপিছত মোৰ টিফিন বক্সটো ৰেডি হৈ গ'ল। ব্ৰেকফাষ্টৰ কাৰণে বেছি ভাল, বা আবেলি চাহৰ লগতো খাব পাৰে আপোনালোকে। এইটো আনি খাই কিনি চাবচোন। আৰু যদি মোৰ ভিডিঅ'টো অলপো ভাল লাগে, প্লিজ গাইজ লাইক আৰু সাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ আহোঁ। বাই বাই গাইজ।